গোগামুখত সমষ্টি ভিত্তিত খেল মহাৰণ ধেমাজি জিলাৰ গোগামুখত আজিৰে পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে সমষ্টি ভিত্তিত আয়োজন কৰা খেল মহাৰণ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা খেল মহাৰণৰ শুভ উদ্বোধন কৰে ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে সমষ্টি ভিত্তিত আয়োজন কৰা খেল মহাৰণৰ ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত 24টা পঞ্চায়তৰ প্ৰায় 4000 খেলুৱৈয়ে বিভিন্ন শিতানৰ খেলত অংশগ্ৰহণ কৰে খেল মহাৰণত উপস্থিত আছিল হয় খেল মহাৰণৰ দ্বিতীয়টো বৰ্ষৰ ইয়াৰ দ্বিতীয় সংস্কৰণ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ইতিমধ্যে পঞ্চায়ত লেভেলত হৈ যোৱাৰ পাছত এতিয়া সমষ্টি ভিত্তিক খেল মহাৰণ অনুষ্ঠিত হ'ব আজি ধেমাজি বিধানসভা সমষ্টি আমি গোগামুখত এইবাৰ খেল মহাৰণৰ গোটেই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিম আজিৰে পৰা খেল মহাৰণ আৰম্ভ হৈছে প্ৰায় 4000 খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিব ইয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মই সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰকৃতাৰ্থত প্ৰত্যেকজন ব্যক্তিয়ে খেলা ধূলা কৰিব লাগে কাৰণ খেলা ধূলাই আমাৰ এটা সুস্থ শৰীৰৰ গৰাকী কৰে মই আজি কৈছোঁ খেলা মানে কেৱল জিকা হাৰাটো নহয় এইটো নিজৰ শৰীৰটো নিজৰ জীৱন তাৰ কাৰণে এটা ইনভেষ্টমেণ্ট তাৰ কাৰণে এটা ইঞ্চুৰেঞ্চ এজন মানুহ নিৰোগী হৈ থকাত সুস্বাস্থ্যৰ ভালেখিনি অৱদান থাকে তাৰোপৰি খেল এতিয়া এটা কেৰিয়াৰে এটা পেচা খেলাৰ জৰিয়তে ইয়াৰ সুস্থ ভাল প্ৰতিভা যিসমূহ আছে তেওঁলোকৰ কাৰণে বিভিন্ন সংস্থাপনৰো সুযোগ সৃষ্টি কৰে গতিকে খেলক পেচা হিচাপে এটা কেৰিয়াৰ হিচাপে লোৱা আৰু খেলক অভ্যাস হিচাপে সুস্বাস্থ্যৰ গৰাকী হোৱাৰ কাৰণে সকলোকে খেলিবৰ কাৰণে মই আহ্বান জনাইছোঁ গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট অসম টুডে